নমস্কাৰ গুৱাহাটীৰ মাজমজিয়াতে এটা চমৎকাৰী মন্দিৰ আৰু এই পাহাৰখনতে আছে কেইবাটাও মন্দিৰ তাৰে এটাত যিসকলৰ ল'ৰা ছোৱালী হোৱা নাই যাৰ বিয়া হোৱা নাই তেওঁলোকে মানস কৰিব পাৰে আৰু এই মন্দিৰৰ ৰহস্য চাবলৈ হ'লে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব তেতিয়াহে জানিব পাৰিব এই মন্দিৰভাগ বন্ধই থাকে প্ৰায় আৰু যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চায় তেতিয়াহ'লে গম পাব যে বন্ধ হোৱাৰ কাৰণটো আমি এইফালে দেখিছে নহয় মই যে গৈ আছোঁ সেইফালে তাতেই খবৰ ল'লে আপোনালোকৰ মন্দিৰ খুলি দিবলৈ আহি যাব শিলত কাটি ওলোৱা হাতীটোৰ ভিতৰতেই গণেশ বাবাৰ মন্দিৰ সেই মন্দিৰৰ চমৎকাৰ হয় গণেশ পূজাৰ দিনাখন গণেশ চতুৰ্থীৰ দিনাখন সৰস্বতী পূজাৰ আগদিনা মানে কাইলৈ এই মন্দিৰত এটা ৰহস্য জানিবলৈ হ'লে আমি ভিতৰলৈ যাব লাগিব তেনেহ'লে মোৰ লগত আপোনালোকে আহক ভিতৰলৈ এই মন্দিৰভাগৰ পিছফালে বৈ গৈছে এটা নিজৰা সেই নিজৰাটো গৈ বশিষ্ঠ মন্দিৰৰ গংগাত গৈ পৰিছে এটা সুন্দৰ পৰিৱেশ ঠিক আছে তেনেহ'লে আহক ভিতৰলৈ আমিও চাকি ধূপ জ্বলাই লৈছোঁ এতিয়া আমি যাম ভিতৰলৈ প্ৰথম গণেশ বাবাক দৰ্শন কৰাৰ পিছতে আমি যাম মা কামাখ্যাৰ কুমাৰী ৰূপ দৰ্শন কৰিবলৈ তাৰ পিছতে তাতে নৱগ্ৰহৰ মন্দিৰো আছে আৰু বহুত কিবাকিবি ঠিক আছে তেনেহ'লে আহক ভিতৰলৈ হাতীটোৰ ভিতৰেদি আমি সোমাই আহি আছোঁ সুৰংগ হয় লাইট নাথাকিলে আহিবলৈ ভয় লাগিব এই হল বাইদেউ গণেশ ভগৱানৰ মাথা আৰু দীঘলকে যে গেছি এইটো হল কুৰ এইজনী হল বুদ্ধি আৰু সিদ্ধি গণেশৰ পত্নী আৰু 10 অৱতাৰ সিংহৰ এটা অৱতাৰ এটা ময়ূৰ এটা এন্দুৰ এটা ঘোঁৰা এই হল কলিৰ অৱতাৰ এই অৰিজিনেল মূৰ্তি গণেশ ভগৱান আৰু বোলে শুনিছোঁ সৰস্বতী পূজাৰ আগদিনাখন এই মূৰ্তিজনা অলপ বাঢ়ি যায় ডাঙৰ হৈ যায় বোলে এতিয়া সৰস্বতী পূজা আহি আছে গণেশ চতুৰ্থী দিনা বাইদেউ গণেশ চতুৰ্থী মানে এই সৰস্বতী পূজাৰ আগদিনা যিটো গণেশ পূজা হয় গণেশ পূজাৰ আগদিনাখন এই মূৰ্তিজনা মানে অলপ ডাঙৰ হৈ যায় আমাক এই মূৰ্তিজনা পৰিক্ৰমা কৰিবলৈ দিলে আমি এক পাক পৰিক্ৰমা কৰি সেৱা কৰিলোঁ তলা মাৰি থোৱাৰ কাৰণ এইটোৱে তাৰমানে ইয়াতে চবেই আহি সেন্দুৰৰ এনেকৈ নষ্ট কৰি দিছে মন্দিৰৰ ভিতৰ ভাগ মানে সেইটো কাৰণে বন্ধ কৰি থয় মানে তলা মাৰি থোৱাৰ কাৰণ সেইটোৱে বনোৱা শিলৰ হয় শিলত কটা এই মন্দিৰৰ নিচেই কাষতে আছে পঞ্চকন্যা নৱগ্ৰহ ভীমা শংকৰ এয়া হৈছে ৰুদ্ৰকালী এই হল মা লক্ষ্মী দুৰ্গা কালী অন্নপূৰ্ণা ইয়াতে দুৰ্গা পূজাও 9 দিনা হয় বাসন্তী পূজাও 9 দিনা হয় অকল পূজা নহয় আৰু কুমাৰী পূজা হয় এই হল পঞ্চকন্যা পঞ্চকন্যা এই আছে হিমা শংকৰ এইটো কৈছোঁ হিমা শংকৰ এই হল বিষ্ণু ভগৱান আৰু শেষ নাগ ঠাকুৰটো এই হল ত্ৰিকাল শিৱজীৰ আনন্দ নাম ত্ৰিকাল আৰু কাল ভৈৰৱ যেতিয়া কালিৰ কাল কৰিছে সেইকাৰণে কাল ভৈৰৱ বাইদেউ এই হল মহাবীৰ এইটো কাৰণে বিয়া বাৰু বাচ্চা চাচ্চা নহ'লে কাপোৰ বান্ধে এইটো হল মহাবীৰ মানে এই আমাৰ বিয়া বাৰু নহয় যে বাচ্চা চাচ্চা নহ'লে মানস কাপোৰ বান্ধে যাৰ মানে বিয়া হোৱা নাই আৰু যাৰ মানে বাচ্চা হোৱা নাই ইয়াতে কাপোৰ বান্ধিলে তেওঁৰ মনৰ কামনা পূৰণ হয় আৰু মানে তাতে আছে আপোনাৰ বগলামুখী কামাখ্যাত যি আছে চব আছে মা কামাখ্যাত যি আছে চব আছে আৰু
বসন্ত অলৌকিক শীতলা মাতা আৰু এইফালে শীতলামাৰ এইফালে আছে শীতলামাৰ মন্দিৰ। পাহাৰখনৰ সুন্দৰ পৰিৱেশৰ মাজত এই মন্দিৰসমূহ আৰু আছে নৱগ্ৰহ মন্দিৰ আৰু আছে মা কামাখ্যাৰ কুমাৰী ৰূপৰ দৰ্শনো কৰিবলৈ পাব আপোনালোকে। ভিডিঅ'টো চাই থাকক কাৰণ অলপমান দীঘলীয়া হৈছে ভিডিঅ'টো। এই মন্দিৰলৈ অহা এড্ৰেছটো আপোনালোকক দি দিছোঁ। বশিষ্ঠ মন্দিৰৰ বেক চাইডে পঞ্চকন্যা মন্দিৰলৈ কোনফালে যায় বুলি ক'লে দেখাই দিব, কাৰোবাক সুধিলেই হ'ব। খোজকাঢ়ি আহিব পাৰে। নৱগ্ৰহ পৰিক্ৰমা কৰাৰো কিছুমান নিয়ম আছে, ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব। তেনেহ'লে আহক নৱগ্ৰহ দৰ্শন কৰোঁ। বাইদেউ এই আগত ক'ত যাব শনিৰ পাই যাব এনেকৈ ঘূৰি মানে সেইটোৰ পাই এনেকৈ ঘূৰি এনেকৈ গুচি শনিৰ পৰা আহিলে চিধা এনেকৈ যাব। নৱগ্ৰহ মন্দিৰ ভাগত সেৱা কৰাৰ নিয়ম আছে। শনিৰ পৰা বাওঁফালে আহিব লাগে, ঘূৰিব লাগে, শনিক পাৰ কৰি যাব নালাগে বোলে। আমিও এবাৰ পৰিক্ৰমা কৰিম। পিছলৈ ঘূৰি চাব নালাগে। আৰু ইয়াতে কুমাৰী পূজা কৰা হয়। এই ভক্তজন আহিছে কেলকাতাৰ পৰা। তেওঁৰ লগত কি লৈ আহিছে চাওকচোন। য'ত যায় তাৰ লগত লৈ যায়। কেলকাতাৰ পৰা লগত লৈ আহিছে। কেলকাতা আছে লেকে আহে। মা কামাখ্যাৰ ভৰিখন। ইয়াতে আছে মা কামাখ্যাৰ কুমাৰী দেৱ, ইয়াতে আছে সৰস্বতী, লক্ষ্মী, দুৰ্গা, কালী, সোণামনা। কামাখ্যা মাতাৰ কুমাৰী দেৱ। ইয়াতে যে ভোগ দিম চব বিনা নিমখৰ ভোগ হয়। আপোনাৰ ভোগো দি বিনা নিমখ খাব। ইয়াতে আপোনাৰ চব হেৰি একো নাই। আপুনি এতিয়া নিমখ নাখায়? এটা বজাত কৰি একো নাখাব। ভিতৰত মানে আপোনাৰ বাহিৰে কোনো সোমাব নোৱাৰে। আৰু আপোনাৰ এটা বজাত বন্ধ কৰি দিম আৰু 4:30 এতিয়া এই কিবা লৈছোঁ ভোগ বনাবই আহিছোঁ পূজা কৰি পেলাই। বনাব মানে ভোগ বনাব এতিয়া নিমখ চিমখ একো নাখায় আৰু। ইয়াতে বিনা নিমখৰ ভোগ দিব লাগে। দালি ভাতে চব দি দিম কিন্তু বিনা নিমখ। ডেইলি দিব লাগে ন? ডেইলি ভোগ মানে ইয়াতে বেলেগো খাব পাৰে ন? দুৰ্গা পূজা হয়তো তেতিয়া পাৰে। এতিয়া দেৱীৰ কাৰণে একজন নন্দীক কাণে কাণে কিবা ক'ব লাগে বোলে। মন্দিৰসমূহ দৰ্শন কৰাৰ আগতেই ক'ব লাগিছিলে, আমি আৰু দেৰি হ'ল। আমি পিছতহে কৈছোঁ, আপোনালোকে আগতে ক'ব দেই। মনৰ আশাবিলাক নন্দীক কৈহে মন্দিৰলৈ সোমাব। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰি দিব। যিসকলে নাজানে তেওঁলোকে জানিব পাৰিব। ঠিক আছে, তেনেহ'লে আজিলৈ আহিলোঁ।